হঠাৎ এদিন এটা ঘটনা ঘটিল। ঘটনাটো হ'ল এনেকুৱা, সকলো ল'ৰা ছোৱালীয়ে যেতিয়া ভাত খোৱাৰ সময় হৈছে বাহিৰলৈ ভাত খাই খেলিবলৈ গুচি গ'ল। যেতিয়া শ্ৰেণী চপোৱা হ'ল, যেতিয়া অহাৰ পিছত এটা ল'ৰাই দেখিলে তাৰ ঘড়ীটো, যিটো ঘড়ী সি লৈ আহিছিলে, তাৰ ঘড়ীটো বেগৰ ভিতৰত নাই। গোটেই হুলস্থুল লাগি গ'ল। সি চিঞৰ বাখৰ কৰিলে, মই ঘড়ী এটা লৈ আহিছিলো, মোৰ ঘড়ীটো কোনোবাই লৈ গ'ল। প্ৰথমতে শিক্ষকে ক'লে, তুমিনো ঘড়ী কিয় বিদ্যালয়লৈ আনিছিলা? সি ক'লে যে মই লৈ আহিছিলো ছাৰ, মোৰ ভুল হ'ল, কিন্তু মোৰ ঘড়ীটো কোনোবাই লৈ গ'ল। হুলস্থুল লাগিল, গোটেই বিচৰা বিচৰি হ'ল, চবতে বিচাৰিছে, ক'তো ঘড়ীটো নাই। শেষত শিক্ষাৰ গুৰুজনে কি কৰিলে, সকলোকে বাহিৰলৈ উলিয়াই আনিলে আৰু সকলোৰে চকুত এখন এখন কাপোৰ বান্ধি দিলে। সকলোৰে চকুত কাপোৰ বান্ধি দিলে আৰু কাপোৰ বান্ধি দিয়াৰ আগত ক'লে যে এতিয়া মই তোমালোকৰ বেগবিলাক খুচৰিম, কাৰ বেগত ঘড়ীটো আছে তোমালোকে উলিয়াই দিয়া, নহ'লে কিন্তু বৰ ডাঙৰ কথা হ'ব। আহি গ'ল ঘটনাৰ পাল। যিটো ল'ৰাই ঘড়ীটো চুৰ কৰি বেগত ভৰাই থৈছিল, সি অত্যন্ত লাজ পালে আৰু সি থৰথৰকৈ কঁপিবলৈ ধৰিলে। সি মনতে ভাবিলে, আজিতো মই ধৰা পৰিলো আৰু সকলোৱেতো মোক আজি চোৰ বুলি ভাবিব। মোৰ মৃত্যুতকৈ আৰু আচলতে বেলেগ একো পথ নাই। সি অকণমান দুষ্ট প্ৰকৃতিৰ ল'ৰা আছিল। তাৰ পাছত চকুকেইটা চবৰে বান্ধি দিয়া হ'ল আৰু শেষত গৈ সেই ল'ৰাটোৰ বেগত শিক্ষাগুৰুজনে ঘড়ীটো পালে। ঘড়ীটো পোৱাৰ পাছত শিক্ষাগুৰুজনে কাকো নকলে ঘড়ীটোনো কাৰ বেগত আছিল। তেওঁ ঘড়ীটো যাৰ প্ৰাপ্য তেওঁৰ হাতত গতাই দিলে আৰু ঘড়ী বিদ্যালয়লৈ আনিবলৈ মানা কৰিলে, মূল্যৱান ঘড়ীবিলাক। কথাখিনি সিমানতে শেষ হোৱা নাছিল। গ'ল কথা গ'ল। ল'ৰাটোৱে খুব আনন্দ পালে মনে মনে আৰু ছাৰৰ প্ৰতি তেওঁৰ এটা সন্মান বাঢ়ি গ'ল যে মোৰ শিক্ষাগুৰু ইমান এজন মহান ব্যক্তি, আজি তেওঁ জানে মোৰ বেগতে ঘড়ীটো ওলাইছে, তথাপিতো মোৰ বন্ধু মহলত কথাটো কৈ নিদিলে, মোৰ জীৱনটো ৰক্ষা কৰিলে। এতিয়াৰ পৰা মই সঁচাকৈ বহুত ভাল মানুহ হ'ব লাগিব। মোৰ যিখিনি বেয়া গুণ আছিল, সেই বেয়া গুণখিনি মই শেষ কৰিব লাগিব, আঁতৰাব লাগিব। কথামতে সি সেইদিনাখনৰ পৰা নিজৰ কামত মনোনিৱেশ কৰিলে আৰু পঢ়ি শুনি সি ইমানেই এজন ভাল মানুহ হ'লগৈ যে অঞ্চলটোৰ সকলো মানুহে তেওঁক চিনি পোৱা হ'ল। তাতো কথাটো শেষ হোৱা নাছিল। এদিনাখন সেই বিদ্যালয়খনত য'ত সি পঢ়িছিল, তাত এটা ডাঙৰ অনুষ্ঠান পাতিছিল, সোণালী জয়ন্তী। আৰু সেই সোণালী জয়ন্তীলৈ তেওঁক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিল। ইতিমধ্যে যিজন শিক্ষাগুৰু আছিল সেইজন অৱসৰ হৈছিল। সেই অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুজন সেই বিদ্যালয়লৈ সেইদিনাখন আহিছিল আৰু তেতিয়া তেওঁ শাসন দিয়াৰ পাছত শিক্ষাগুৰুজনৰ ওচৰলৈ গৈ ভৰিকেইটাতে ধৰি গলা মাৰি ধৰিলে আৰু শুকাই কান্দিলে। শিক্ষাগুৰুজনে ভালকৈ তেতিয়া চিনি পোৱা নাছিল। ছাৰ, আপুনি মোক চিনি পোৱা নাই নেকি? শিক্ষাগুৰুৱে ক'লে যে মোৰ বয়স হৈছে নহয় বোপাই, মই ভালদৰে তোক ধৰিব পৰা নাই। মই আপোনাৰে ছাত্ৰ আছিলো ছাৰ, কিন্তু এদিন যে মই এটা ঘড়ী চুৰ কৰিছিলো, আপুনি যে মোৰ বেগত ঘড়ীটো পাইছিল, আপুনি যে ঘড়ীটো মোৰ বেগত পাইছিল বুলি কোৱা নাছিল। তেতিয়া শিক্ষাগুৰুজনৰ কথাটো মনত পৰিল আৰু ক'লে, তাৰমানে ঘড়ীটো তোৰ বেগতহে আছিল নেকি? মই কথাটো এতিয়াহে গম পাইছো। ল'ৰাটো আৰু আচৰিত হৈ গ'ল। আৰে, ছাৰেতো মোৰ বেগৰ পৰাই ঘড়ীটো উলিয়াইছিল আৰু ছাৰে নিজেই গম নাপায়, ছাৰ এইটো কেনেকৈ সম্ভৱ? তেতিয়া ছাৰে ক'লে যে যদিহে মই তোৰ বেগতেই ঘড়ীটো আছে বুলি ভাবিলোহেঁতেন, তোৰ প্ৰতিওতো মোৰ ভাৱটো বেয়া হৈ গ'লহেঁতেন। সেই সময়ত ময়ো মোৰ চকুকেইটা পতি বান্ধি লৈছিল, যাতে তোৰ প্ৰতি মোৰ ভাৱটো কেতিয়াও বেয়া নহয়। চাওকচোন, তেনেহ'লে আমি শিক্ষাগুৰুসকলৰ মাজত কেনেকুৱা কিছুমান গুণ থাকিব লাগিব, যাৰ ফলত আমি নিজকে এজন আদৰ্শবান, এজন নৈতিক, এজন আমাৰ কৰ্মদক্ষ, আমি এজন দক্ষ, আমি প্ৰতিটো ক্ষেত্ৰত আমাৰ তীক্ষ্ণ বুদ্ধি সম্পন্ন, মহানুভৱতা, বিচক্ষণতা, সকলোবিলাক গুণ আমাৰ মাজত থাকিলেহে আচলতে আমি এজন আদৰ্শ শিক্ষক হৈ পৰিব পাৰিম আৰু একোটা ছাত্ৰ ছাত্ৰীৰ জীৱন
আমি গঢ় দিব পাৰিম।